নমস্কাৰ আপোনালোক প্ৰতিগৰাকীকে ৰাশি ভাগ্য চেনেলটিৰ খুব এটি বিশেষ ভিডিঅ'লৈকে স্বাগতম জনাইছো যি কামাখ্যা মাৰ এবাৰ দৰ্শনৰ বাবে দেশ বিদেশৰ সকলো মানুহে বা সকলো ভক্তই জীৱনত এবাৰ হলেও হাবিয়াস কৰে সেই কামাখ্যা মাক আমি নিচেই ওচৰত পাইছো আৰু যাৰ বাবে আসলতে সৌভাগ্য অনুভৱ কৰো প্ৰতিগৰাকী অসমীয়াই কামাখ্যা মাৰ আশীৰ্বাদতে অসমত যদি সূৰ্য উদয় হয় কামাখ্যা মাৰ আশীৰ্বাদতে সূৰ্যাস্তও হয় অৰ্থাৎ প্ৰতিগৰাকী অসমীয়াৰ হিয়াৰ আমঠু হয় কামাখ্যা মন্দিৰ তথা কামাখ্যা মা লগতে সদায় কামাখ্যা মাৰ আশীৰ্বাদ হিৰত গ্ৰহণ কৰিহে অসমবাসীয়ে নিজৰ জীৱনটো উদযাপন কৰে আজি এই বিশেষ ভিডিঅ'টিত আপোনালোকে জানিবলৈ পাব যে খুব আড়ম্বৰপূৰ্ণভাৱে কামাখ্যা মন্দিৰত হোৱা এটি খুব উলহ মালহেৰে পালন কৰা উৎসৱ অম্বুবাচী মেলা আৰু প্ৰতি বছৰৰ দৰে এইবাৰো 2024 বৰ্ষত অম্বুবাচী মেলা সমাগত আজিৰ ভিডিঅ'টিত আপোনালোকে নিশ্চয়কৈ জানিবলৈ পাব যে 2024 বৰ্ষৰ এই অম্বুবাচী মেলা কোন দিনাখন হ'ব প্ৰবৃত্তি আৰু নিবৃত্তি সেই তাৰিখ দুটা লগতে তাৰ উৎকৃষ্ট সময় বা পঞ্জিকা অনুসৰি তাৰ সঠিক সময়খিনি মই আজি আপোনালোকক জনাম যেহেতু কামাখ্যাৰ আশীৰ্বাদতে আমাৰ সকলো কাম পূৰ্ণ কৰো তেনে বলক আজি ভিডিঅ'টিও কামাখ্যা মাৰ আশীৰ্বাদেৰে বা স্মৰণ কৰি তেখেতক প্ৰণাম কৰি আৰম্ভ কৰো সেই কমেন্টত আপোনালোকেও নিশ্চয়কৈ লিখিব জয় মা কামাখ্যা প্ৰিয় দৰ্শকবৃন্দ আমি সকলোৱে জানো অম্বুবাচী হৈছে হিন্দু ধৰ্মৰ এক বছৰেকীয়া উৎসৱ জনবিশ্বাস মতে আহাৰ মাহত মৃগশিৰা নক্ষত্ৰৰ তিনিপদ শেষ হলে চতুৰ্থ পাদৰ পৰা আৰম্ভ কৰি আইতা নক্ষত্ৰৰ প্ৰথম পাদৰ ভিতৰত পৃথিৱী বা মা ধৰিত্ৰী ঋতুমতী হয় সেই সময়তে সেয়ে হিন্দুসকলে অম্বুবাচী পালন কৰে অৱশ্যে বিভিন্ন ধৰণৰ দৃষ্টিকোণৰ পৰা চালে এই অম্বুবাচীৰ অৰ্থ ভিন্ন ভিন্ন এই অম্বুবাচীৰ অনাগত দিন কেইটাত আপোনালোকক মই অম্বুবাচী সংক্ৰান্তিত বিভিন্ন ধৰণৰ তথ্য দিম বৈজ্ঞানিক ভিত্তিও ইয়াতে আছে এনেকুৱা নহয় যে অকল ধৰ্মৰ ফালৰ পৰা বা আধ্যাত্মিক দিশৰ পৰা ইয়াৰ কিবা অৰ্থ আছে আচলতে ইয়াতে বৈজ্ঞানিক ভিত্তিও আছে এই সকলোবোৰ কথা আপোনালোকে অনাগত দিনবোৰত আৰু মোৰ ভিডিঅ'ৰ জৰিয়তে নিশ্চয়কৈ গম পাব অম্বুবাচীৰ প্ৰথম দিন প্ৰবৃত্তি বুলি কোৱা হয় তাৰ পাছত 3 দিন চোৱা হিচাপে মানা হয় আৰু চতুৰ্থ দিনা শুদ্ধি বুলি কোৱা হয় অম্বুবাচী সমগ্ৰ উত্তৰ পূব ভাৰততে পালন কৰা হয় যদিও গোটেই বিশ্ব দৰবাৰতো এই অম্বুবাচী মেলাই খুব সমাদৰ পায় আৰু বহুত দেশ বিদেশৰ পৰ্যটকেৰে সেই কেইটা দিন কামাখ্যা মাৰ পদূলি মুদুলি হৈ পৰেহি অম্বুবাচীৰ সময়ছোৱাত হাল বোৱা কোনো ধৰণৰ মাংগলিক কাৰ্য সম্পাদন কৰা নহয় কিয় নহয় কি কথা সেই সকলোবোৰ আপোনালোকক মই নিশ্চয়কৈ জনাম এই সময়ছোৱাত মঠ মন্দিৰ দুৱাৰসমূহ সকলোবোৰ বন্ধ থাকে ঘৰুৱা নীতি নিয়মৰ ক্ষেত্ৰত মাটিত কোনো ধৰণৰ আচাৰ বা টেঙা জাতীয় সামগ্ৰী লগতে লোহাৰ সামগ্ৰীও ৰখা নহয় এনেকুৱা বিভিন্ন ধৰণৰ নিয়ম আছে নীতি নিয়ম আছে আৰু সেই সকলোবোৰ নীতি নিয়ম কোনটো আপোনালোকে নিশ্চয়কৈ পালন কৰাটো উচিত এই সকলোবোৰ মোৰ ভিডিঅ'ৰ জৰিয়তে নিশ্চয়কৈ পাব ইয়াতে নিশ্চয়কৈ আপোনালোকক মই এটা কথা উল্লেখ কৰি থবলৈ বিচাৰিম যে আপোনালোকে যিখিনি মোৰ ভিডিঅ' চাই আপোনালোকে নিশ্চয়কৈ জানে যে মই অকল আধ্যাত্মিকভাৱেই নহয় বিভিন্ন ধৰণৰ আধ্যাত্মিকতাৰ লগত আমাৰ বৈজ্ঞানিক দৃষ্টিভংগীৰো কিছু মিল দেখা পোৱা যায় আৰু সেনেকে বৈজ্ঞানিক দৃষ্টিভংগী লগতে আধ্যাত্মিক দিশৰ পৰা সাঙুৰি মোৰ ভিডিঅ'বোৰ আপোনালোকৰ বাবে তথ্য সমৃদ্ধ কৰিবলৈ সদায় চেষ্টা কৰোঁ আজি এতিয়া মই ক'বলৈ ওলাইছো অম্বুবাচী মেলাৰ কথা অৰ্থাৎ অম্বুবাচীৰ কথা প্ৰিয় দৰ্শকবৃন্দ 2024 বৰ্ষৰ অম্বুবাচী প্ৰবৃত্তি হ'বলৈ গৈ আছে 22 জুন শনিবাৰৰ দিনাখন 22 জুন 7 আহাৰ সেই দিনাখন শনিবাৰ হ'ব আৰু সেই দিনাখনেই হ'ব অম্বুবাচীৰ প্ৰবৃত্তি মই পঞ্জিকা অনুসৰি ক'বলৈ ওলাইছো আপোনালোকক সময়সূচী অম্বুবাচী প্ৰবৃত্তিৰ সময় হৈছে দিনৰ 8:45 তেতিয়া হ'ব অম্বুবাচীৰ প্ৰবৃত্তি অৰ্থাৎ 22 জুনৰ 8:45 পৰা আপোনালোকে নীতি নিয়মবোৰ পালন কৰিব লাগিব মন্দিৰৰ দুৱাৰ বন্ধ কৰি ৰাখিব লাগিব আৰু তাৰ পাছতে এই চোৱাৰ দিন মানে 3 দিন সম্পূৰ্ণৰূপে গৈ অম্বুবাচী নিবৃত্তি হ'বগৈ 10 আহাৰ 25 জুন মঙ্গলবাৰ কিন্তু সময়টো হৈছে ৰাতি 9:08
অৰ্থাৎ অম্বুবাচী নিবৃত্তি হ'বগৈ 10 আহাৰ 25 জুন মঙ্গলবাৰে ৰাতি 9:08 সেয়েহে আপোনালোকৰ যে মন্দিৰৰ দুৱাৰ বন্ধ ৰাখিব আপোনালোকে তাৰ পাছত নিশ্চয়কৈ খুলিব পাৰিব কিন্তু বেছিভাগ ক্ষেত্ৰতে আমি আমাৰ নীতি নিয়মবোৰ সূৰ্যোদয় পিছতহে কৰোঁ সেয়েহে আপোনালোকে 26 জুনৰ তাৰিখে অৰ্থাৎ বুধবাৰে আপোনালোকে নিশ্চয়কৈ আপোনালোকৰ মন্দিৰৰ দুৱাৰ মুকলি কৰিব পাৰিব আৰু সকলোবোৰ নীতি নিয়ম ভংগ কৰি খুব সুন্দৰকৈ শুদ্ধি হ'ব পাৰিব তাৰ পিছতে আসলতে মই বিভিন্ন ধৰণৰ ভিডিঅ' আপোনালোকলৈ আগবঢ়াম যে কি নিয়ম পালন কৰিব সঁচাকৈ লাগে আধুনিক হ'লেও কিছু নীতি নিয়মৰ কি তাৎপৰ্য আছে কিয় বাৰু এই অম্বুবাচী বুলি কোৱা হয় অম্বুবাচী শব্দৰ অৰ্থ কি বা ইয়াৰ বৈজ্ঞানিক ভিত্তি কি সঁচাকৈ বাৰু ইয়াৰ কিবা তাৎপৰ্য আছেনে নাই এই যে চোৱা বুলি শব্দটো কওঁ এই চোৱাৰ তাৎপৰ্য আছেনে নাই কিয় বাৰু মা ধৰিত্ৰী ঋতুমতী হোৱা বুলি কোৱা হয় সঁচাকৈ এগৰাকী মহিলাৰ দৰে কামাখ্যা মা ঋতুমতী সঁচাকৈ হয় নেকি এই কামাখ্যা ধামত যে ৰক্ত বস্ত্ৰ প্ৰসাদ হিচাপে বিলোৱা হয় সেই ৰক্ত বস্ত্ৰ সঁচাকৈ কামাখ্যা মাৰ জনীৰে ওলোৱা সেই ঋতুস্ৰাৱৰ সময়ত যি ৰক্ত ওলাই সেই ৰক্তৰে ৰঙা হয় নেকি বাৰু এনেকুৱা বিভিন্ন কথা আপোনালোকক অনাগত দিনবোৰত মই ভিডিঅ' যোগে নিশ্চয়কৈ আগবঢ়াম সেয়েহে যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব লগতে ভিডিঅ'সমূহ শ্বেয়াৰ কৰিব আৰু যদিহে সঁচাকৈ কিবাও ভাল লাগে নিশ্চয়কৈ সেইখিনিও জনাব আৰু লগতে জয় মা কামাখ্যা লিখিবলৈ একেবাৰে নাপাহৰিব ধন্যবাদ